নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান এছাম হিষ্ট্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। হজৰা পুখুৰী ক'ত অৱস্থিত? এ নম্বৰ তেজপুৰ, বি নম্বৰ নলবাৰী, চি নম্বৰ শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। হজৰা পুখুৰী তেজপুৰত অৱস্থিত। সতী সাধিনী দিৱস কিমান তাৰিখে পালন কৰা হয়? এ নম্বৰ অপশ্যন 21 এপ্ৰিল, বি নম্বৰ 22 এপ্ৰিল, চি নম্বৰ অপশ্যন 21 মে', ডি নম্বৰ 22 মে'। শুদ্ধ উত্তৰটো হৈছে 21 এপ্ৰিল। আলাবৈৰ যুদ্ধ কোন চনত হৈছিল? আপোনালোকে অপশ্যনকেইটা চাই ল'ব। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1669। কোন চনত আহোম শাসনৰ অন্ত পৰিছিল? আপোনালোকে অপশ্যনকেইটা চাই ল'ব। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ অপশ্যন 1826। 1826 চনত আহোম শাসনৰ অন্ত পৰে। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিলে? উত্তৰ হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। 1751 চনত তেওঁ কাৰেংঘৰ সজাইছিল। ৰংঘৰ কোনে সজাইছিল? উত্তৰটো হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহই। 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ সজাইছিল বা নিৰ্মাণ কৰিছিল। আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। তেওঁ হৈছে আহোমৰ শেষ ৰজাজন, স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ হৈছে ইটাখুলিৰ ৰণ। 1682 খ্ৰীষ্টাব্দত ইটাখুলিৰ ৰণ হৈছিলে। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ হৈছে ৰামসিংহ। ৰামসিংহ আছিল শৰাইঘাট ৰণত মোগলৰ একমাত্ৰ সেনাপতি। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিলে? উত্তৰ হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। তাৰ পিছৰ প্ৰশ্নলৈ চাওঁ আমি। আহোমসকলৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? প্ৰথম ৰজাজনৰ নাম আছিলে চুকাফা। তেওঁ মুঠ 40 বছৰ ৰাজত্ব কৰিছিলে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে গিয়াছুদ্দিন আউলিয়াই। গিয়াছুদ্দিন আউলিয়াই হাজোৰ পুৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিলে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। তাৰ পিছৰ প্ৰশ্ন হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? উত্তৰ হৈছে নৰনাৰায়ণ। তেওঁ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা বা সৰ্বশ্ৰেষ্ঠ ৰজা। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? কোন ৰজাৰ দিনত হৈছিল? উত্তৰ হৈছে চক্ৰধ্বজ সিংহৰ দিনত হৈছিল শৰাইঘাটৰ ৰণ। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিলে? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম আছিলে লাই কোঁৱৰ। তেওঁক লাই কোঁৱৰ বুলিও জনা গৈছিলে। থোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত থোদৰ আলি নিৰ্মাণ হৈছিলে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে? তেওঁক ফাঁচি দিছিলে 1943 চনৰ 15 জুনত। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰাইছিলে। আজিৰ এই শিতানৰ শেষৰ প্ৰশ্নটো হৈছে আপোনালোকে কৰিব। আপোনালোকে কমেণ্ট যোগে জনাব কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে মোৰ তাত প্ৰেৰণ কৰিব।
ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।